ধমধমাৰ গড়কাহ চুবুৰীত মেজিৰ গুৰিত বিশেষ অনুষ্ঠান। আজি ভোগৰ উৎসৱ ভোগালী বিহু। পুৱাই মেজি চলাই অগ্নি পূজা কৰিলে অসমীয়াই। অসূয়া অশান্তি দূৰ হোৱাৰ কামনা কৰিলে সকলোৱে। আমি প্ৰথমতে আমি আপোনালোকক চেনেলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ধমধমা গড়কাহ চুবুৰীত আহি আজিৰ এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু আমাৰ ধমধমা এখন ঐতিহ্যমণ্ডিত ৰাজহ গাঁও। এই ৰাজহ গাঁওখনৰ আমি ওচৰ গড়কাহ চুবুৰী হিচাপে আমি প্ৰতিষ্ঠিত, ইয়াত বসবাস কৰি আছোঁ। সেই উপলক্ষে আজি আমি সমূহীয়া পৰম্পৰা ভোগালীৰ উৎসৱ ৰূপায়ণ কৰাৰ কাৰণে আমি আজি মেজি প্ৰজ্বলন কৰিছোঁ। অসূয়া অশান্তি মাৰি মৰক কামনাৰে মেজিৰ গুৰিত সকলোৱে অগ্নি দেৱতাক কৰিলে সেৱা। মাহ, তিল, চাউল, তামোল পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ দৈব দি সূৰ্য দেৱতাক সেৱা কৰিলে সকলোৱে। মূলতঃ অনুকূল প্ৰাকৃতিক পৰিৱেশ, কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি ভিন ভিন তৰহৰ খাদ্যদ্ৰব্যৰ প্ৰাচুৰ্য আদি কাৰণত ভোগৰ বতৰ হিচাপে বিবেচিত হৈ অহা এই সময়ছোৱাৰ অন্যতম উৎসৱ মাঘ বিহু বা ভোগালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সকলো ঠাইতে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ইয়াত উপস্থিত থকা সকলো ধৰ্মপ্ৰাণ ৰাইজ, জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ, অসমীয়াৰ বাপতি সাহোন বিহু, মাঘ বিহুৰ ওলগ যাচিলোঁ সকলোকে, লগতে সদৌতি ৰাইজকে, সকলো আমি ইয়াত উপস্থিত থকাই বুলি নহয়, অসমবাসী তথা সকলো অসমীয়াকে বিহুৰ শুভেচ্ছা জনালোঁ। অসমবাসী আজি ভোগৰ উৎসৱ ভোগালী উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধমধমাটো আজি পুৱা মেজি জ্বলাই অগ্নি সেৱাৰে আদৰিলে হেঁপাহৰ ভোগালী বিহুক। ধমধমা অঞ্চলৰ গড়কাহ চুবুৰীত আজিৰ এই বিশেষ দিনটোত জগন্নাথ মন্দিৰৰ মূল তোৰণ তথা গেটৰ ফিটা কাটি শুভ উদ্বোধন কৰা হয়। এই তোৰণখন উদ্বোধন কৰে তোৰণদাতা কানুৰাম দাসে। আমাৰ গড়কাহ চুবুৰীৰ আজি এই সমবেত হোৱা সমূহ বিহুৱা ৰাইজ, আজি আমাৰ মাঘ বিহু। এই মাঘ বিহুৰ ৰাতিপুৱা কাৰ্যসূচী আমাৰ মেজি প্ৰজ্বলক হিচাপে আমি বয়োজ্যেষ্ঠ এজন ব্যক্তিক ইয়াত মাতি আনিছোঁ আৰু তেখেতে প্ৰজ্বলক হিচাপে প্ৰথম মেজিত জুই দিছে, তাৰপিছত বাকীসকলে আমি জুই দিছোঁ। এইটো আমাৰ এই জুইটো হ'ল অগ্নি দেৱতা। এই অগ্নি দেৱতাক আমি পূজা কৰোঁ। অসমীয়া সমাজে অগ্নি দেৱতাক পূজা কৰি আহিছোঁ আৰু এই বিহুটো জাতি ধৰ্ম নিৰ্বিশেষসকলে পালন কৰে। গতিকে এই বিহুটোক আমি ভোগালী বিহু বুলি কওঁ, যিহেতু ইয়াত মাছে মঙহে এসাঁজ খাই দুখীয়া সখীয়া সকলে আনন্দ ফূৰ্তি কৰে। সেইকাৰণে এই বিহুটোক ভোগালী বিহু বুলি কোৱা হয়। গতিকে যোৱাকালি উৰুকা নিশাত সকলোৱে মিলি আমি মাছে মঙহে এসাঁজ খাই আজি এই গড়কাহ চুবুৰীৰ আমি মন্দিৰৰ সন্মুখত থিয় হৈ অগ্নি দেৱতাক পূজা কৰিলোঁ। গতিকে এই অগ্নি দেৱতাক এটা আমাৰ অসমীয়া জাতিৰ পৰম্পৰা হ'ল কি, যে অগ্নি দেৱতাক পূজা কৰিব লাগে। আমি সকলোৱে হাতত আমি তামোল পাণ মাহ তিল লৈ আহিছোঁ আৰু এইটো হ'ল এটা অগ্নি দেৱতাক পূজা কৰাৰ এটা মাধ্যম। আৰু এই মাহ তিল ছিটিয়াই তামোল পাণ দি আমি অগ্নি দেৱতাক সেৱা কৰিছোঁ আৰু এই জুয়ে যেন আমাক বেয়াটো পৰিচাৰখাৰ হৈ যায় আৰু আমাক ভাল আশীৰ্বাদ দিয়ে। এইকাৰণে আমি অগ্নি দেৱতাক পূজা কৰোঁ। এইখিনিয়ে মই ক'ব লাগে।